আপোনাৰ পৰিচয় দিয়ক। মই চাও জয়ন্ত দিহিঙীয়া, মোৰ ধেমাজিত ঘৰ। মই এই কেন্দ্ৰীয় পইফালু মুণ্ডন চুন খামৰ মই সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ। আজি আমি পোনপ্ৰথমে যোৱাকালিতো যিখিনি কাৰ্যসূচী হ'ল সম্পূৰ্ণ ধুনীয়া সুন্দৰভাৱে আগবঢ়াই লৈ গ'ল। সেইকাৰণে বংশধৰসকলক পোনপ্ৰথমে মই টাংলা কুটাং জনাইছোঁ। আৰু লগতে আজি পোনপ্ৰথম আমি কাৰ্যসূচী এতিয়া বৃক্ষৰোপণ আমি চলাই গ'লোঁ। আৰু বৃক্ষৰোপণ কৰি এতিয়া আমাৰ পুৰালুং পূজা আছে। পুৰালুং পূজাৰ পাছতে আমাৰ মুকলি সভা আছে। মুকলি সভাৰ পিছত আমাৰ স্থানীয় যিসকল আমাৰ বংশধৰ নৃত্যশিল্পী তেওঁলোকে গীত মাত পৰিৱেশন কৰিব। তেওঁলোকৰ সেই গীত মাত পৰিৱেশনৰ যোগেদি আমি এই অনুষ্ঠানটো আজি সামৰণি মাৰিম। আমি অনুষ্ঠানটো দুদিনীয়া কাৰ্যসূচীৰে আমি আগবঢ়াইছোঁ। এই দুদিনীয়া কাৰ্যসূচী আগবঢ়াইছোঁ। প্ৰথম দিনা আমাৰ আছিল পোনপ্ৰথম কাৰ্যসূচী হ'ল আমাৰ সামূহিক চাফাই অভিযানৰ পৰা পতাকা উত্তোলন কাৰ্যসূচী। লগতে আমাৰ বানফি পূজাৰে আমি আৰম্ভ কৰিছোঁ। বানফি পূজা পাতিলোঁ। তাৰপিছতে আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল প্ৰতিনিধি সভাখন। আমাৰ প্ৰতিনিধি সভাখনত আমি যথেষ্ট সুন্দৰ আলাপ আলোচনা হৈছে। আৰু প্ৰতিনিধি সভা এনেকুৱা ধৰণৰ সুন্দৰ প্ৰতিনিধি সভা আগতে আমি অংশগ্ৰহণ কৰিবলৈ পোৱা নাই বুলিয়েই মই ভাবোঁ। যিহেতু ইমান সুন্দৰভাৱে দিহা পৰামৰ্শ মানুহে ৰাইজে আগবঢ়াই ইমান সুন্দৰভাৱে পৰিচালনা কৰি প্ৰতিনিধিখন আগবঢ়োৱাৰ কাৰণে আমাৰ বংশধৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু প্ৰতিনিধিত আমি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। যিসকল আমাৰ নন টাই লোকে আমাৰ টাইৰ যিসকল লাভাৱান অংশ তেওঁলোকে ভোগ কৰি আছে, সেই ভোগবিলাকৰ কাৰণে আমি মুখ্যমন্ত্ৰী আৰু আমাৰ যথেষ্টখিনি লোকৰ আগত আমি অৱগত কৰিম, প্ৰস্তাৱ প্ৰেৰণ কৰিম তেখেতলোকৰ কাৰণে। এনেকুৱা ধৰণৰ প্ৰস্তাৱ লোৱা হৈছে। আৰু আমাৰ টাই শিক্ষকসকলক যিসকল ৰিটায়াৰ হৈ গৈছে বা নাইকিয়া হৈ গৈছে, হিতেশ্বৰ শইকীয়াৰ দিনত 200 পোষ্ট আকৌ চেংচন হৈছিলে, আমাৰ যিখিনি বন্ধ কৰি ৰাখিছিল সেইখিনি দিবৰ বাবে আমি চৰকাৰক অনুৰোধ জনাম। তেনেকুৱা ধৰণৰ আমি বিশেষ কেইটামান প্ৰস্তাৱ লোৱা হৈছে। আৰু ভাষা ক্ষেত্ৰত কি ইনিচিয়েটিভ ল'লে আমি ভাষাক আগুৱাই লৈ যাব পাৰিম, সেইকাৰণে সেনেকুৱা ধৰণৰ কেইটামান বিশেষ প্ৰস্তাৱ আমি কালি লোৱা হৈছে। সেইকাৰণে আজিৰ দিনটোত আমাৰ মুকলি সভাখন বিশেষভাৱে আছে। মুকলি সভাত আমি টাই আহোম গৌৰৱ বঁটা প্ৰদান কৰিম। লগতে কেইবাজন ব্যক্তিক আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা তেখেতলোকক কৃতাৰ্থ পত্ৰ আমি প্ৰদান কৰিম। আৰু কেইবাজন ব্যক্তিকো আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম। কেইবাজন ব্যক্তিকক আমি সম্বৰ্ধনা পত্ৰ অৰ্পণ কৰিম। তেনেধৰণৰ বহুতখিনি কাৰ্যসূচী আজি আছে। আমি বিশেষভাৱে এতিয়া পুৰালুং পূজাটোৱে আমাৰ আৰম্ভ হৈছে। এই পুৰালুং পূজা শেষ হোৱাৰ লগে লগে আমি বাকীখিনি কাৰ্যসূচীলৈ আমি চৰকাৰে যিবিলাক আঁচনি আপোনাৰ টাই আহোমৰ কাৰণে দিছে সেইবিলাকত আপুনি লাভান্বিত হৈছেনে বাৰু? এইটোতো সম্পূৰ্ণৰূপে চৰকাৰে আমাক প্ৰলোভন দিয়া নিচিনা হৈছে। গোটেই কমিটিখন গঠন কৰে চৰকাৰে, কিন্তু চৰকাৰে এটা কথা জানে নে নাজানে মই এই কথাটো বুজি নাপাওঁ। আচলতে টাই আহোম উন্নয়ন পৰিষদখন হ'ল টাই আহোম উন্নয়ন পৰিষদ। টাই ডেফিনেশ্যনটো কি? টাই আহোম উন্নয়ন পৰিষদে টাই আহোম বুলি ক'লে কাক বুজায়? যিসকলে নিজৰ পৰম্পৰা, ভাষা, কৃষ্টি, সংস্কৃতি, খাদ্য সম্ভাৰ, সাজ পোছাক এই সকলোখিনি বজাই ৰাখিছে, সেইসকলকে টাই জাতি বুলি কোৱা হয়। আমি এতিয়া উন্নয়ন পৰিষদ বা আমাৰ গভৰ্ণমেণ্টে যিখন উন্নয়ন পৰিষদ গঠন কৰি ৰাখিছে তেখেতলোকক আমি দেখিবলৈ পাইছোঁ বহুত মানুহে টাই আহোম বুলি ক'লে তাৰ ফুল ফৰ্ম নাজানে, তেওঁলোকৰ ডেফিনেশ্যন নাজানে। তেনেকুৱা ধৰণৰ কথা আমি তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছোঁ। কিন্তু আমাৰ যিসকলে প্ৰকৃত পাবলগীয়া মানুহ তাৰ পৰা বঞ্চিত হৈ আছে। আপুনি আজি এই কথাষাৰ সোধাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু আমি অলৰেডি তেখেতলোকক আমাৰ যিখন চৰকাৰ বৰ্তমান আমাৰ চৰকাৰক আমি এই প্ৰস্তাৱ দিবৰ কাৰণে আমি যথেষ্টখিনি যোৱাকালি প্ৰস্তাৱ লোৱা হৈছে। সিদিনা ধলপুৰত যিখন মিটিং হৈছে তাতো আমাৰ প্ৰস্তাৱ লোৱা হৈছে। ধন্যবাদ।